আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আপোনাৰ ল'ৰাটো হাজোৰ ফকীৰটোলাত চাহ মিলন যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত ৰাজ্যিক ভিত্তিত পাতল টেনিছ ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সফল সামৰণি প্ৰচণ্ড শীতকো নেওচি হাজোৰ ফকীৰটোলাত চাহ মিলন যুৱ সংঘৰ সৌজন্যত 4 দিনীয়াকৈ অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক দিবানৈশ পাতল টেনিছ ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সফল সামৰণি পৰে অন্তিমখন ফাইনেল খেলৰ শুভ উদ্বোধন কৰে আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে লগতে উপস্থিত থাকে হাজো আৰক্ষী থানাৰ পৰিদৰ্শক নৱজিৎ নাথ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহিদ চান হক কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ দেউৰীয়াকে প্ৰমুখ্য কৰি প্ৰায় সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে প্ৰতিযোগিতাত ৰাজ্যৰ আগশাৰীৰ কেইবাটাও প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ 30,000 টকা লগতে ট্ৰফি এটা দ্বিতীয় পুৰস্কাৰ 20,000 টকা লগতে ট্ৰফি এটা মেন অফ দ্য সিৰিজ 2500 টকাৰ লগতে এটা ট্ৰফি মেন অফ দ্য মেচ 1000 টকাৰ লগতে এটা ট্ৰফি আৰু বেষ্ট বলাৰ আৰু বেষ্ট বেটছমেনৰ খিতাপত আকৰ্ষণীয় ট্ৰফি ধাৰ্য কৰা হৈছে প্ৰতিযোগিতাৰ অন্তিমখন ৰোমাঞ্চকৰ খেলত ৰিয়া 11 টিমে PCC 11 টিমক পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় চাহ মিলন যুৱ সংঘৰ সৌজন্যত যি ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছিল আজি ইতিমধ্যে চূড়ান্ত খেলত আমি আহি উপনীত হৈছোঁ আৰু চাহ মিলন যুৱ সংঘৰ আজি এক সুন্দৰ পৰিৱেশ দেখা গৈছে এই আমাৰ যি বৰ্তমান সমাজত যি ড্ৰাগছৰ যি ব্যাধি এই যিবোৰ ড্ৰাগছৰ বেপাৰীবিলাকৰ বিৰুদ্ধে অৰ্থাৎ যিসকলে ড্ৰাগছ সেৱন কৰে সেইসকলৰ বিৰুদ্ধে আজি কণ শিশুসকলক লৈ এখেতসকলে চূড়ান্ত খেলৰ আগত যি এই পদযাত্ৰা কৰি সেইসকলক হুঁচিয়াৰ কৰিব বিচাৰিছে আৰু সংঘৰ ফালৰ পৰা এই হাজো সমষ্টিত অৰ্থাৎ হাজোত যিমানে ড্ৰাগছ সেৱনকাৰী আছে আৰু ড্ৰাগছৰ ক্ষেত্ৰত জড়িত ব্যক্তি আছে ড্ৰাগছৰ ব্যৱসায়ীৰ লগত জড়িত ব্যক্তি আছে তেখেতসকলে সংঘৰ ফালৰ পৰা অৰ্থাৎ হাজোৰ আমাৰ সচেতন মহলৰ পৰা সকীয়াই দিব বিচাৰিছে আৰু সুন্দৰ পৰিৱেশৰ মাজত সকলোৱে ওলাই আহিছে ড্ৰাগছৰ বিৰুদ্ধে আৰু এই হাজোত ইতিমধ্যে আপোনালোকে গম পায় যে খেলৰ নগৰী ৰূপে পৰিচিত হৈছে আৰু খেলৰ মাজতে যি আজি চাহ মিলন যুৱক সংঘই এক যি আদৰণীয় পদক্ষেপ হাতত লৈছে এইটো সঁচাকৈ শলাগ ল'বলগীয়া গতিকে এই চাহ মিলন যুৱক সংঘৰ এই পদক্ষেপৰ পৰাই মই সমগ্ৰ অসমবাসীৰ সমগ্ৰ অসমত যিমান সংঘ আছে যিমান সংস্থা আছে সকলোৱে যাতে অসমৰ যি এই ড্ৰাগছৰ কাৰণে যিবোৰ উঠি অহা নতুন প্ৰজন্ম আছে যিবোৰে এতিয়া ধ্বংসৰ গৰাহলৈ যাই আছে গতিকে তেখেতসকলে সকলোৱে এনেকুৱা ধৰণৰ আদৰণীয় পদক্ষেপ লৈ ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব বুলি মই আজি এই চাহ মিলন যুৱক সংঘৰ এই চূড়ান্ত খেলৰ ফিল্ডৰ পৰা মই আহ্বান জনাইছোঁ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আপোনাৰ ল'ৰাটো হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম ইয়াৰ যত্ন লোৱা উচিত যদি ছোৱালীটোৱে 7 বজাত ঘৰলৈ নাহে ল'ৰাটো কিয় নাহে তাক আপুনি সুস্থ মগজুৰে সোধক আপোনাৰ ল'ৰাটো বন্ধুৰ দৰে ব্যৱহাৰ কৰক তেওঁ কিয় উচ্ছৃংখলতাৰ আশ্ৰয় লৈছে তাক সুন্দৰভাৱে আপুনি বুজাই দিয়ক বন্ধুৰ